গুৱাহাটীৰ পামহিত অৱস্থিত ভীমাশংকৰ জ্যোতিৰ্লিংগ ভাগলৈ এনেকেই নিজৰাৰ পানী পাৰ হৈ পেলাই যাব লাগে। আৰু এয়া খুবেই ধুনীয়া এটি পৰিৱেশ। ইয়াতে চাকি বন্তি জ্বলাব পাৰিব। লগতে কোনো কোনোৱে শৰাইও আগবঢ়ায়। আৰু এয়া মূল জ্যোতিৰ্লিংগ ভাগ। সোমবাৰে যদি যায় খুবেই ভিৰ হয় মানুহৰ, ভক্তৰ লানি নিচিগা শাৰী। গতিকে আপোনালোকে যদি যাব বিচাৰে খুব সোনকালতে মন্দিৰ ভাগলৈ যাব সোমবাৰৰ দিনটোত। আৰু খুবেই ধুনীয়া ধুনীয়া পৰিৱেশ। এনেকৈ নিজৰাৰ পানী পাৰ হৈ পেলাই মন্দিৰ ভাগলৈ যাবলৈ এনেকুৱা খটখটি অলপমান চিৰিৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে ধুনীয়াকৈ আমিও ইয়াতে চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ। লগতে খুব সুন্দৰ পৰিৱেশত অকণ ফটোও উঠিলোঁ। যদি আপোনালোকে যোৱা নাই নিশ্চয়কৈ এবাৰ হ'লেও দৰ্শন কৰিবলৈ যাব। সুন্দৰ পৰিৱেশত এতিয়া বহুতে ইয়াতে বনভোজ খাবলৈও যায়। এয়া আমি অকণকৈ ফটো উঠিছোঁ। লগতে আপোনালোককো অকণমান চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ। গতিকে এনেকেই আজি মোৰ সৰু মিনি ব্লগটো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ চাই ভাল পালে। আৰু ধুনীয়া পৰিৱেশৰ মাজত এনেকৈ কটাবলৈ পালে কাৰোনো মন ভাল নালাগে। গতিকে আপোনালোকেও এই বছৰৰ শেষত হ'লেও নহ'লেও নিশ্চয়কৈ এবাৰ যাব পামহিৰ জ্যোতিৰ্লিংগৰ দৰ্শন কৰিবৰ কাৰণে।